আমাৰ যোনটো এইটো ইণ্ডিয়ান নোট আছে ইয়াতে গান্ধীজীৰ সলনি এটা টাইমত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ফটো আছিলে। হয়, আপোনালোকে শুনি আচৰিত হ'ব। চাওক, যেতিয়া আমাৰ ইণ্ডিয়াখন ব্ৰিটিছৰ আণ্ডাৰত আছিলে তেতিয়া ব্ৰিটিছে গোটেই মানি ছিষ্টেমটোৰ ওপৰতো কণ্ট্ৰল ৰাখিছিলে আৰু ইণ্ডিয়াৰ পৰা যোনবিলাক বাহিৰলৈ ট্ৰেঞ্জেকশ্যন হৈছিলে এইবিলাক চব ডলাৰ বা পাউণ্ডছত হৈছিলে। আৰু আপোনালোকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ কথা অলপ হ'লেওতো জানেই। তেওঁ মানে এজন বহুত হাই ভিজনেৰী মানুহ আছিল। তেওঁ মানে এইটো কথা ৰিয়েলাইজ কৰিলে যে আমি যদি সঁচাকৈ ইণ্ডিপেণ্ডেণ্ট হোৱাটো বিচাৰোঁ আমাৰ ভাৰতখন, তেতিয়া আমি অকল আন্দোলন কৰি থাকিলে নহ'ব মানে। তো আমাক মানে এটা নিজৰ ছিষ্টেম লাগিব য'ত আমাৰ নিজৰ গভমেণ্ট থাকিব, নিজৰ কাৰেঞ্চি থাকিব, নিজৰ আৰ্মি থাকিব। আৰু তেওঁ যেন এনেকুৱা খাটাৰনাক মানুহ আছিলে যে তেওঁ নিজৰ আজাদ হিন্দ গভমেণ্ট বুলি এটা গভমেণ্ট বনাই ল'লে, য'ত তেওঁ নিজকে প্ৰাইম মিনিষ্টাৰ বুলি ডিক্লেয়াৰ কৰি নিজৰ আৰ্মিও বনাই ল'লে আজাদ হিন্দ ফৌজ বুলি। আৰু তেওঁ ইণ্ডিয়াৰ বাহিৰত থাকি এই গভমেণ্টটো ইণ্ডিয়াত তেওঁ অপাৰেট কৰি আছিলে। আৰু ছেকেণ্ড ৱৰ্ল্ড ৱাৰ টাইমত তেওঁ ব্ৰিটিছৰ এগেইনষ্টত ফাইট কৰিছিল। বহুকেইখন কাণ্ট্ৰিয়ে তেওঁকে মানে নতুন ইণ্ডিপেণ্ডেণ্ট ভাৰতৰ প্ৰাইম মিনিষ্টাৰ বুলি মানিও লৈছিলে। যিহেতু তেওঁ নিজৰ গভমেণ্ট চলাবলৈ বা নিজৰ আৰ্মিখিনি চলাবৰ কাৰণে ফাণ্ডছৰ প্ৰয়োজন আছিলে, তো তাৰ কাৰণে তেওঁলোকে নিজৰ এটা আজাদ হিন্দ বেংক বুলি এটা বেংক বনাই ল'লে আৰু সেই বেংকটোৱে নিজক কাৰেঞ্চি ৰিলিজ কৰিলে। আৰু সেইটোৱে হৈছে সেই কাৰেঞ্চিটো। আৰু এই কাৰেঞ্চিটোৱে তেওঁ আৰ্মিৰ মাজত ট্ৰেঞ্জেকশ্যন কৰিবৰ কাৰণে ইউজ কৰা হৈছিলে এজ এ প্ৰমিচৰী নোট। আৰু প্ৰমিচৰী নোট মানে হৈছে যে তেওঁ যোনটো গভমেণ্ট আছিলে সেই গভমেণ্ট চলাবলৈ যোনবোৰ ফাণ্ডছ আছিলে সেইবোৰতো বাহিৰা কাণ্ট্ৰিৰ পৰা তেওঁ লোন লৈছিলে। আৰু সেই প্ৰমিচৰী নোটটো তেওঁ নিজৰ বেংকৰ পৰা ৰিলিজ কৰিছিলে এজ এ ট্ৰাষ্ট হিচাপে, মানে যোনবোৰ তেওঁ লোন লৈছিলে সেইবোৰ তেওঁ নিজৰ মাজত মানে খৰচা কৰিছিলে। 500 টকা, 1000 টকা নোট উলিয়াই পেলাই, আৰু এট দ্য এণ্ড মানে যিমানখিনি খৰচা হৈছে উইথ দ্য ইণ্টাৰেষ্ট মানে তেওঁ বাহিৰা কাণ্ট্ৰিবিলাকক যোৰ পৰা লোন লৈছিলে তাক ৰিটাৰ্ণ কৰি দিব। আৰু আপোনালোকে ভাবি চাওক যে তেওঁ কেনেকুৱা এজন মহান মানুহ আছিলে, কেনেকুৱা মানে হাই ভিজনেৰী মানুহ আছিলে। চেলিউট মানে।